টিয়কৰ এজাৰগুৰি যুৱ মঞ্চৰ উদ্যোগত বিগত 2টা বৰ্ষৰ ধাৰা অটুট ৰাখি 22 জুলাইৰ পৰা এজাৰগুৰিত সদৌ সম্ভিত্তিত এখন দিবা নৈশ যুটীয়া কেৰম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। অসমৰ বিভিন্ন জিলাৰ প্ৰায় অৰ্ধ শতাধিক দলে উক্ত প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা অনুষ্ঠিত চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ খেলুৱৈসকলৰ লগতে উদ্যোক্তাসকলক উৎসাহিত কৰি তোলে। লগতে বানপীড়িত এজাৰগুৰিৰ দৰে অঞ্চলত এইদৰে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি যুৱকসকলে ক্ৰীড়া প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া আদৰণীয় বুলি মন্তব্য কৰি আগলৈও এইদৰে ক্ৰীড়াৰ ক্ষেত্ৰত সকলো যুৱচামক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইফালে চূড়ান্ত খেলখনত ৰাষ্ট্ৰীয় খেলুৱৈ যুগল কিশোৰ দত্ত আৰু ৰাজ্যিক খেলুৱৈ নিৰঞ্জন দোলাকাষৰীয়াৰ দলে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে যুৱ খেলুৱৈ বিকাশ গগৈ আৰু গাজী হুছেইনে বিজেতা হিচাপে ঘোষিত হয়। নৱগঠিত মৰিয়নি সমষ্টিৰ মানে এজাৰগুৰি এই অঞ্চলটো বানপীড়িত অঞ্চল। আজিও ইয়াত খেলপথাৰ বুলিবলৈ নাই, গোটেই অঞ্চল গোটেই পথাৰ পানীয়ে ভৰি আছে। এই অঞ্চলত এই এজাৰগুৰি যুৱকবৃন্দই খুব এটা আদৰণীয় পদক্ষেপ ল'লে, কেৰমবোৰ্ড প্ৰতিযোগিতা আয়োজন কৰিছে আৰু যথেষ্ট প্ৰতিভাৱান খেলুৱৈ ইয়াত আমি দেখা পাইছোঁ। আৰু খেল সঁচাকৈ তেওঁলোকে হয়তো ৰাজ্যখনক বা ভৱিষ্যতৰ দিনত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত যাব পৰা এনেধৰণৰ খেলুৱৈ ইয়াত আছে। আৰু মোৰ বিশ্বাস ভৱিষ্যতৰ দিনত এই কেৰম প্ৰতিযোগিতাই এটা মঞ্চ মুকলি কৰিব ভৱিষ্যতৰ খেলুৱৈৰ বাবে। মই মানে এজাৰগুৰি গাঁৱৰ যুৱকবৃন্দক এই সুন্দৰ প্ৰতিযোগিতা কেৰমবোৰ্ড প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।